মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 ইনভাইৰনমেণ্টেল এডুকেশ্যনৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 1ৰ সমাধান কৰি দিম। তোমালোকে কুৱেশ্যন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যনখিনি চোৱা। সন্ধিয়া ভাগত মই এই কুৱেশ্যন পেপাৰৰ দ্বিতীয় পাঠটো আলোচনা কৰিবলৈ চেষ্টা কৰিম, তোমালোকে সেইটো চাবা বুলি আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 1ত দিয়া হৈছে এই চমুকৈ উত্তৰ দিয়া যিকোনো 5টা বিশেষ পৰিৱেশ সংৰক্ষণ আইন কিমান চনৰ পৰা বলবৎ হৈছিল? উত্তৰ 1986 চনৰ পৰা। পৰিস্থিতিতন্ত্ৰত সৰ্বভৌমী কোনবোৰ? পৰিস্থিতিতন্ত্ৰত সাধাৰণতে প্ৰাণীবোৰ হ'ল সৰ্বভৌমী, যেনে মানুহ, কাউৰী, শিয়াল আদি। তাৰপিছত এটা প্ৰজাতি মানে কি? ইটোৱে সিটোৰ লগত বা সিটোৰ সৈতে ৰূপ, আচৰণ, ৰাসায়নিক আৰু জিনগত গাঁথনিৰ সাদৃশ্য থকা জীৱৰ গোটসমূহে এটা প্ৰজাতি গঠন কৰে। পৃথিৱী পৃষ্ঠৰ কিমান শতাংশ পানীৰে আৱৰা? 2/3 অৰ্থাৎ 71%। এতিয়া দেখা দুটা সেউজ গৃহ গেছৰ নাম লিখে। কাৰ্বন ডাই অক্সাইড, মিথেন, CFC এইবিলাক হ'ল সেউজ গৃহ গেছৰ উদাহৰণ। তাৰপিছত তোমালোকে চোৱা প্ৰদূষণৰ সংজ্ঞা দিয়া। প্ৰদূষণৰ সংজ্ঞা হ'ল প্ৰদূষণ হৈছে বতাহ, পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ অবাঞ্ছিত পৰিৱৰ্তন যি মানুহ, জীৱ জন্তু, অন্যান্য জীৱ আৰু সম্পত্তিৰ ক্ষতি কৰে। তাৰপিছত দিছে মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া। মানৱ সৃষ্ট দুৰ্যোগ হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণ। এইখিনি আছিলে 7টা তোমাৰ অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত বি নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি আগবঢ়াম। বি নম্বৰত আছে পোনপ্ৰথমতে দেখা খালী ঠাই পূৰণ কৰা যিকোনো 3টা। অসমৰ একমাত্ৰ ৰামচৰ এলেকাটো হ'ল উত্তৰ হ'ব দীপৰ বিল। 2 নম্বৰ বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে ডেছ তাৰিখে পালন কৰা হয়? উত্তৰ 5 জুন তাৰিখে। কুৱেশ্যন নম্বৰ 3 বায়ুমণ্ডলৰ ডেছ স্তৰত অজন তৰপ দেখা যায়? এইটো বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত অজন তৰপ দেখা যায়। এতিয়া তোমালোকে 4 নম্বৰৰ প্ৰশ্নলৈ আহা। 4 নম্বৰৰ প্ৰশ্ন হ'ল এইডছ ৰোগৰ কাৰণটো হ'ল ডেছ। উত্তৰ তোমালোকে লিখিব লাগে যে এইডছ ৰোগৰ কাৰণটো হ'ল HIV ভাইৰাছ। তাৰপিছত দেখা ঘূৰ্ণীবতাহ হ'ল এটা ডেছ ধৰণৰ দুৰ্যোগ। ঘূৰ্ণীবতাহ হ'ল এটা প্ৰাকৃতিক ধৰণৰ দুৰ্যোগ। এইখিনি আছিলে তোমালোকৰ 5টা খালী ঠাই আৰু তাৰ সমাধান। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 2 চমুকৈ উত্তৰ দিয়া। পৰিৱেশ শিক্ষাৰ গুৰুত্বৰ বিষয়ে লিখা। জলচক্ৰ কি? 3 নম্বৰ দিছে বহিস্থান সংৰক্ষণ মানে কি বুলি তুমি ধাৰণা কৰা? বতৰৰ সংজ্ঞা। পৰিস্থিতিতন্ত্ৰৰ দৌল বা পিৰামিড মানে কি? যান জঁটৰ প্ৰদূষণৰ বিষয়ে লিখা। মানৱ সৃষ্ট দুৰ্যোগ তুমি কিদৰে বাধা দিবা? পানী প্ৰদূষণৰ বাবে ৰোগসমূহৰ যেনে কলেৰা, টাইফয়েড, ডায়েৰিয়া, ডিচেণ্ট্ৰি এইবিলাক হ'ল পানী প্ৰদূষণৰ কাৰণে হোৱা বেমাৰ। তাৰপিছত দেখা তোমালোকৰ 2 নম্বৰৰ মেক্সিমাম তোমালোকৰ কমন পৰিছে। দেখা ৰাতিপুৱা দিছিলোঁ। কুৱেশ্যন নম্বৰ 3 দিছে সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। স্থান আৰু বহিস্থান সংৰক্ষণ, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট বতৰ আৰু জলবায়ু। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। ইয়াতে খাদ্য শৃংখল আৰু খাদ্যজাত, গোটা আৱৰ্জনা আৰু মাটি প্ৰদূষণ, পথ ৰেখাংকন আৰু ক্ৰচিং, মহাৰী আৰু তৃণভোজী। 4 নম্বৰ দেখা তলৰ যি প্ৰশ্নকেইটাৰ বহলাই উত্তৰ লিখা যিকোনো 2টা। এটা পৰিস্থিতিতন্ত্ৰৰ শক্তিৰ প্ৰভাৱ লিখা। তাৰপিছত 2টা গুৰুত্বপূৰ্ণ সামাজিক সমস্যা উল্লেখ কৰা আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে লিখা। প্ৰদূষক কি? বায়ু প্ৰদূষণৰ প্ৰভাৱবোৰ উল্লেখ কৰা। দুৰ্যোগ কোনবোৰ? মানৱ সৃষ্ট দুৰ্যোগৰ প্ৰভাৱৰ বিষয়ে লিখা। মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজি অনুষ্ঠিত হোৱা পৰিৱেশ অধ্যয়নৰ বিষয় আৰু তাৰ
কেইটামান প্ৰশ্নৰ সমাধান। থেংক ইউ ছ' মাছ।